চতিয়াৰ দক্ষিণাঞ্চলত বাঘৰ সন্ত্ৰাস অব্যাহত আছে। গোধনৰ পিছত এইবাৰ বাঘে নিধন কৰিলে ছাগলী। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ পৰা পুৱতি নিশা ওলাই অহা বাঘে অঞ্চলটোৰ চন্দ্ৰাৱতী গাঁৱৰ বিষ্ণু চৰকাৰ নামৰ লোকজনৰ ঘৰৰ ছাগলীৰ গঁৰালৰ ভিতৰত সোমাই এটা ছাগলী হত্যা কৰে। ছাগলীটো বধ কৰি নিবলৈ চেষ্টা চলাওঁতে গৃহস্থই হুলস্থুলৰ সৃষ্টি কৰাত বাঘটো আঁতৰি যায়। উল্লেখ্য যে যোৱা প্ৰায় এমাহ ধৰি অঞ্চলটোত বনৰজাৰ সন্ত্ৰাস অব্যাহত আছে যদিও বাঘৰ সন্ত্ৰাস তথা উপদ্ৰৱ ৰোধৰ ক্ষেত্ৰত বন বিভাগ ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন হৈছে। আমি শুই থাকোঁতে ইফালে আৱাজ এটা পালোঁ, মানে ইয়াত বাঁহ চাহ এইবিলাক লগোৱা আছিলে। সেইবিলাক যেতিয়া মাটিত পৰিল তেতিয়া গম পালোঁ যে ইয়াত বাঘ আহিছে। তেতিয়া চিঞৰ বাখৰ কৰি বিচনাৰ পৰা উঠিলোঁ। উঠিয়েই আমি চিধা আহিছোঁ ইফালে। আহি দেখিছোঁ মানে ইয়াৰ পৰা ছাগলী টানি লৈ গৈ আছে। তেতিয়া এইখিনিত গৈ দেখিলোঁ তিনিটা ছাগলী টানি লৈ গৈছে, এটাক ডিঙিত ধৰি লৈ গৈছে। এই তামোল গছত ফাঁচ লগাৰ কাৰণে বেছিকৈ টানিব পৰা নাই, নহ'লে ই লৈ পাৰ হৈ গ'লেহেঁতেন। তেতিয়া আমি চিঞৰ বাখৰ লগালোঁ, ইঘৰ সিঘৰ চিঞৰ বাখৰ লগাওঁতে এই নঙলাটো পাৰ হৈ ওলাই গৈছে। আৰু যিহেতুকে দিনে নিশাই যি বন বিভাগ আছে তেওঁলোকে আচলতে নিৰাপত্তা দি আছে, তথাপিতো কিন্তু বন ৰজাৰ উপদ্ৰৱ কমা নাই। গতিকে বন বিভাগক কি আহ্বান জনাব? আমি গাঁৱৰ ৰাইজেও আমি পহৰা দিছোঁ, বন বিভাগৰ ফালৰ পৰাও পহৰা দি আছে। এনেকৈ আৰু বন বিভাগ বা বিভিন্ন সংগঠনৰ মানুহবিলাকো লাগি আছে। কিন্তু এইবিলাকতে সুফল ধৰিব এইটো কামৰ পৰা তেনেকৈ মোৰ বিশ্বাস বা ৰাইজৰ বিশ্বাস নহয়। যেতিয়ালৈকে আমাৰ ৱাইল্ড লাইফে নিদিয়ে, শ্বৰ্ট চাৰ্কিটৰ ফেন্সিং নিদিয়ে, তেতিয়ালৈকে ইয়াত সুৰক্ষিত নহয় এই অঞ্চলটো। চতিয়াৰ পৰা চাহিদুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24।